শেহতীয়াকৈ চাইবাৰ ছিকিউৰিটিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ নামত টেলিকম কোম্পানীসমূহে অত্যন্ত বিকৃত উচ্চাৰণেৰে সৈতে অসমীয়া এটি বাৰ্তা প্ৰচাৰ কৰি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা অসমীয়া ভাষাটোক দৈনিক অপমান কৰি আছে, ভাষাটোৰ শৰাধ পাতি আছে আৰু এই বিষয়ে অসমৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি আচৰিত হৈছোঁ এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোত হস্তক্ষেপ কিয় কৰা নাই। আজি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই বিষয়টোত জৰুৰীভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে আৰু ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা এই অসমীয়া ভাষাটো ভুল উচ্চাৰণ, অশুদ্ধ অনুবাদ আৰু অত্যন্ত ভুল ব্যৱহাৰেৰে সৈতে দৈনিক অপমান কৰি থকা কথাটো কোনো কাৰণত সহ্যকৰ নহয়। চাইবাৰ ছিকিউৰিটিৰ বিৰুদ্ধে সজাগতা লাগিব, কিন্তু শেহতীয়াকৈ যিটো বাৰ্তা প্ৰকাশ কৰি আছে সেই বাৰ্তাটো অত্যন্ত কৰ্কশ, শ্ৰুতিকটু আৰু ইমানেই ভুল, ইমানেই অশুদ্ধ উচ্চাৰণ, ইমানেই অশুদ্ধ অনুবাদ, এই গোটেই বাৰ্তাটোৱে অসমৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ পৰিৱৰ্তে ক্ষোভৰ সৃষ্টি কৰিছে আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। গতিকে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ সদৌ অসম ছাত্ৰ সন্থাই জৰুৰীভাৱে পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে অশুদ্ধ উচ্চাৰণ আৰু অনুবাদৰ এই বাৰ্তা বন্ধ কৰিব লাগে আৰু তাৰ পৰিৱৰ্তে শুদ্ধ ৰূপত বাৰ্তাটো বাণীবদ্ধ কৰি সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰিব লাগে। একে সময়তে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা পত্ৰখনত আমি আৰু এটা জৰুৰী বিষয় উত্থাপন কৰিছোঁ। আপোনালোকে সকলোৱে মন কৰিছে বিভিন্ন দেশী বিদেশী কোম্পানীয়ে আজিকালি স্থানীয় ভাষাত তেওঁলোকৰ সামগ্ৰীসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰে, কিন্তু অসমীয়া ভাষাত বিজ্ঞাপন প্ৰকাশৰ বেলিকা এই কোম্পানীসমূহে অসমীয়া ভাষা, অসমীয়া ব্যাকৰণৰ সন্দৰ্ভত সামান্যতমো জ্ঞান নথকা কোনোবা বাহিৰা ব্যক্তি বা গোষ্ঠীক ব্যৱহাৰ কৰি এই বিজ্ঞাপনসমূহ প্ৰচাৰ কৰে। হয় তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ আশ্ৰয় লয়, নহ'লে অসমৰ বাহিৰৰ কোনোবা ব্যক্তি বা গোষ্ঠীক এইসমূহ বিজ্ঞাপন অনুবাদ কৰাৰ কাৰণে তেওঁলোকে দায়িত্ব দিয়ে। ফলত অত্যন্ত অশুদ্ধ অনুবাদ, অত্যন্ত ভুল উচ্চাৰণ আৰু অসমীয়া মানুহে কথিত লিখিত ভাষাত কোনোদিন ব্যৱহাৰ নকৰা কিছুমান বাক্যাংশৰে সৈতে এই বিজ্ঞাপনসমূহ প্ৰস্তুত কৰে। গতিকে ধ্ৰুপদী ভাষাটোক এই বিজ্ঞাপনসমূহে দৈনিক অপমান কৰি আছে, ভাষাটোৰ শ্ৰাদ্ধ পাতি আছে, যিটো কথা গ্ৰহণযোগ্য নহয়। আৰু এনেকুৱা ধৰণৰ ব্যাকৰণৰ সংগতি নথকা, উচ্চাৰণৰ সংগতি নথকা বিকৃত ভাষাৰ বিজ্ঞাপনেৰে সৈতে আমাৰ কাকতসমূহ, আমাৰ দূৰদৰ্শন, অসমৰ দেৱালসমূহ, হোৰ্ডিংসমূহ, সামাজিক মাধ্যম সকলো ভৰি পৰিছে। অসমীয়া ভাষাটোৰ কাৰণে এয়া শুভ লক্ষণ নহয়। আজি আমি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ যে এনেকুৱা বিজতৰীয়া ধৰণৰ বিজ্ঞাপনসমূহ, যিসমূহ বিজ্ঞাপনে ধ্ৰুপদী ভাষাটোৰ ব্ৰহ্মতালুত খুট মাৰি আছে, এই বিজ্ঞাপনসমূহৰ প্ৰচাৰ অসমত বন্ধ হ'ব লাগে। কোম্পানীসমূহক মাতি আনি বাধ্য কৰিব লাগে যাতে তেওঁলোকে শুদ্ধ ৰূপত অসমীয়া ভাষাটো ব্যৱহাৰ কৰি বিজ্ঞাপন প্ৰস্তুত কৰে আৰু সেই তেনেকুৱা ধৰণৰ বিজ্ঞাপনহে যাতে প্ৰকাশ কৰে। এই ক্ষেত্ৰত স্থানীয় উপযুক্ত ব্যক্তি বা গোষ্ঠীৰ বা প্ৰতিষ্ঠানৰ সহায় ল'বৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ যাতে অসমীয়া ভাষাটো শুদ্ধকৈ প্ৰচাৰ প্ৰসাৰ হয়, কাৰণ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা এই ভাষাটোৰ প্ৰচাৰ প্ৰসাৰ, সংৰক্ষণ, সংবৰ্ধনৰ কাৰণে চৰকাৰো দায়িত্বশীল, অসমৰ জনসাধাৰণো দায়িত্বশীল। তেনে প্ৰেক্ষাপটত বিজ্ঞাপনৰ নামত, বাৰ্তাৰ নামত বিজতৰীয়া ভাষা, বিজতৰীয়া উচ্চাৰণেৰে সৈতে, অশুদ্ধ অনুবাদেৰে সৈতে ভাষাটোক অপমান কৰি থকাটো সহ্য নকৰোঁ। এই কথা অনতিপলমে বন্ধ হ'ব লাগিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।